অহা ৩১ জানুৱাৰীৰ পৰা কৃষ্ণগুৰু সেৱাশ্ৰমত ১২ দিনীয়া কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তনৰ আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কৃষ্ণগুৰু সেৱাশ্ৰমত আৰু কৃষ্ণগুৰু সেৱাশ্ৰমৰ যি ৩১ জানুৱাৰীৰ ১২ দিনীয়া এক নাম অখণ্ড কীৰ্তনৰ প্ৰস্তুতি চলিছে সেই সকলো প্ৰস্তুতিৰ আয়োজনৰ বিষয়ে আজি জানিবলৈ ইয়াত উপস্থিত হৈছোঁ আৰু মোৰ লগত ইতিমধ্যে উপস্থিত আছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ আই। মই তেখেতৰ ওচৰত পোনে পোনে যাম। মই আপোনাৰ ওচৰত আহিছোঁ। কেনেকুৱা ধৰণৰ আয়োজন? হয়, প্ৰতিবাৰৰ দৰে এইবাৰো কৃষ্ণগুৰু সেৱাশ্ৰম নসত্ৰত ৩১ জানুৱাৰীৰ পৰা ৰাতিপুৱা ৬ বজাৰ পৰা আৰু আৰম্ভ হ'ব, অখণ্ডভাৱে আৰম্ভ হ'ব কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন আৰু ১২ দিন পৰ্যন্ত এই অখণ্ড একনাম কীৰ্তন চলি থাকিব আৰু ১২ ফেব্ৰুৱাৰীৰ দিনাখন ৰাতিপুৱা ৬ বজাৰ লগে লগে এই অখণ্ড একনাম কীৰ্তনৰ সামৰণি পৰিব। বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই অখণ্ড একনাম কীৰ্তনভাগি এইবাৰ ১২ দিনৰ কাৰণে হ'ব, আপোনালোকে গম পাইছেই। আৰু তাৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমখন খুব ন ৰূপেৰে সাজি তোলা হৈছে, খুব উদুলি মুদুলি এক পৰিৱেশ। আৰু আপোনালোকে দেখিছেই ইয়াৰ বিশাল কীৰ্তনঘৰ, কৃষ্ণধাম, লগতে সুবৰ্ণকোট, ভকতসকল থাকিব পৰাকৈ যি শয়ন শিবিৰ, ভোজনালয়, সকলোখিনি ন ৰূপেৰে সাজি তোলা হৈছে। আৰু আমি আশা ৰাখিছোঁ অসমকে ধৰি অসমৰ বাহিৰতো যি ১০৮টা শাখা সেৱাশ্ৰম আছে, ১০৮টা চক্ৰ আছে, আমি তাৰ পৰা লক্ষ লক্ষ ভকতক আদৰিবলৈ আমি সাজু হৈছোঁৱেই প্ৰায়। আৰু ইয়াৰ বাবে আমাৰ ভক্তসকলৰ খুব আগ্ৰহ, আমাৰ এটা বাৰ্ষিক অনুষ্ঠান কৃষ্ণগুৰু সেৱাশ্ৰমৰ বাবে। আৰু তাৰ কাৰণেই আমাৰ ভক্তসকলে গোটেই বছৰটোৰ কাৰণে অপেক্ষা কৰি থাকে আৰু আমি আশা ৰাখিছোঁ লক্ষ লক্ষ ভকতৰে ভৰি পৰিব কৃষ্ণগুৰু সেৱাশ্ৰম ৩১ জানুৱাৰীৰ পৰা। হয়, আৰু বিভিন্ন ৰাজ্যৰ পৰা ইতিমধ্যে আপুনি উল্লেখ কৰিছে ভক্তপ্ৰাণ ৰাইজ আহে। কোন কোন ৰাজ্যৰ পৰা আহে? হয়, আমাৰ অসম তথা অসমৰ বাহিৰত কেইবাখনো ৰাজ্যত শাখা সেৱাশ্ৰম আছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আছে, বিহাৰৰ ৰামপুৰ, বেগুচৰাইত আছে, ইয়াৰ উপৰিও হাৰিয়ানাৰ বান্দৱাৰীত আছে, দিল্লীত আছে, অৰুণাচলত আছে। এনেদৰে কেইবাখনো শাখা সেৱাশ্ৰম আমাৰ অসমৰ বাহিৰত কৃষ্ণগুৰু সেৱাশ্ৰমৰ শাখা সেৱাশ্ৰম আছে, তাৰ পৰাও ভক্তসকল আহিব। আমি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ যি বাণী, প্ৰথম বাণী, আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদাস আত্মাহে, এই বাণীক আমি জগতবাসীলৈ আমি প্ৰেৰণ কৰিব খুজিছোঁ আৰু আশা ৰাখিছোঁ সমূহ ভক্তা আৰু ধৰ্মপ্ৰাণ ৰাইজ আহি আমাৰ এই একনাম যি হ'ব, যি কৃষ্ণগুৰু একনাম কীৰ্তন হ'ব, তাত অংশগ্ৰহণ কৰিব আৰু সকলোৱে এই হৰিনামৰ সুধা পান কৰি নিজকে আপ্লুত কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।